নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ। যদি আপোনাৰ ঘৰৰ পৰিয়ালত ৫জন সদস্য নাথাকে তেনে ক্ষেত্ৰত নাপাব অৰুণোদয় আঁচনিৰ সুবিধা, লগতে নাপাব ৰেচন কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ১০টা আঁচনিৰ কথা উল্লেখ কৰিছে আজিৰ দিনটোত। লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব ১০,০০০ টকা। ফেব্ৰুৱাৰীৰ আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহিলাসকলৰ বাবে। লগতে যিসকল ব্যক্তি টয়লেটৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ আহি গ'ল এখন ডাঙৰ খবৰ। ৫জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো চৰকাৰে নতুন নিয়ম সলনি কৰিছে। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। যদি অৰুণোদয় আঁচনিৰ বাবে কোনো ধৰণৰ দুৰ্নীতি হৈছে আপোনাৰ জিলা বা অঞ্চলত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ৰেচন কাৰ্ডক লৈ কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি? পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। যদি আপোনাৰ ঘৰৰ পৰিয়ালত ২জন সদস্য আছে তেন্তে আপুনি ৰেচন কাৰ্ড বনাইছে নেকি? তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধৰা পৰিলে আপুনি পৰিব পাৰে ডাঙৰ বিপদত। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তন্ন তন্ন অভিযান। ৰেচন কাৰ্ড পাবলৈ ২ লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব। যদি আপুনি ৰেচন কাৰ্ডটো আবেদন কৰিছে ২ লাখ টকাতকৈ তলত হ'লে আপুনি আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ ঘৰত ৫জনকৈ সদস্য থাকিব লাগিব। যদি ৫জন সদস্য নাথাকে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড আবেদন কৰিলেও নাপাব। লগতে ৰেচন কাৰ্ড আবেদনক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিলে। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল এখন ডাঙৰ খবৰ। আৰু যিসকল ব্যক্তি ৰেচন কাৰ্ড থাকিব অকল সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। আৰু এতিয়াৰ পৰা চৰকাৰে ৰেচন কাৰ্ডক লৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে চৰকাৰে যিখন ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ডিচেম্বৰ মাহত লাখ লাখ লোকে লাভ কৰিব বহুতো আঁচনিৰ টকা আৰু ১১ লাখ প্লাছ হিতাধিকাৰী লাভ কৰিব বেংক একাউণ্টৰ টকা। কোনবোৰ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে টকা সোমাই দিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ডিচেম্বৰ মাহতে লাভ কৰিব বহু আঁচনিৰ ধনৰাশি। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিলে এটা ভাল খবৰ। শিক্ষাৰ্থীৰ পৰা বানাক্ৰান্তলৈকে সকলোৰে একাউণ্টত সোমাব টকা। শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিব চাইকেল আৰু স্কুটি। আনন্দৰাম বৰুৱা বতৰ আঁচনিৰ ধন সোমাব এই মাহতে। ১০ তাৰিখে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আৰু বহুতো অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা। যদি আপুনি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি টকাটো লাভ কৰিব, কিয়নো প্ৰত্যেক মাহতে বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈ আছে। আৰু এই মাহত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। যদি এই মাহত ১০ তাৰিখত আপুনি টকাটো নাপায় নিশ্চয় এইখন চেনেলত আপুনি কমেণ্ট কৰি যাব, কিয়নো আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই। লগতে বানপানীত ক্ষতিগ্ৰস্ত লোকৰ বাবে এটা ভাল খবৰ। বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছিলে সেইসকলৰ একাউণ্টত ডিচেম্বৰ মাহতে সোমাব টকা। মুঠ ১১ লাখৰো অধিক লোকে লাভ কৰিব এই আঁচনিসমূহৰ সুবিধা। যদি এইকেইটা আঁচনিত আপুনি আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে জনতাৰ বাবে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বসুন্ধৰাৰ পৰা ৪ৰ্থ বৰ্গৰ চাকৰিলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১৩টাকৈ ডাঙৰ ঘোষণা কৰিছে। মাটিৰ পট্টা লাভৰ বাবে ১০% প্ৰিমিয়াম দিলেই হ'ব। ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ। বহু লোকে প্ৰিমিয়ামৰ বাবে ল'ব পৰা নাছিল মাটিৰ পট্টা, কিন্তু এই প্ৰিমিয়ামৰ ১০% দিলেই এতিয়াৰে পৰা লাভ কৰিব মাটিৰ পট্টা। প্ৰিমিয়ামৰ বাকী অংশ মাটি বিক্ৰী কৰিলেহে আদায় দিব লাগিব। কেৱল এয়াই নহয়, খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ।
চতুৰ্থ বৰ্গৰ চাকৰিক লৈও এখন ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যালয় মহাবিদ্যালয় হাস্পতালত চতুৰ্থ বৰ্গৰ চাকৰি স্থায়ী যুৱক যুৱতীয়ে পাব। কেৱল ইয়াই নহয়, ইয়াৰ বাবে নীতি তৈরি কৰিব চৰকাৰে। স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। 2026 পিছতে এই ব্যৱস্থাক লৈ কৰা হ'ব চিন্তা চৰ্চা। গুৱাহাটীৰ উত্তৰ গুৱাহাটী দলঙক লৈ আহি গ'ল এখন ডাঙৰ খবৰ। তীব্ৰ গতিত চলিছে দলং নিৰ্মাণৰ কাম কাজ। প্ৰায় শেষ পৰ্যায়ত দলং নিৰ্মাণৰ কাম। আগন্তুক 4 পৰা 6 মাহৰ ভিতৰতে সম্পন্ন হ'ব নিৰ্মাণৰ কাম। জুলাই মাহলৈকে শেষ হ'ব নিৰ্মাণৰ কাম কাজ। দুৰ্গা পূজাৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত উদ্বোধন কৰা হ'ব দলং। এই নতুন দলঙত থাকিব টোল কৰ। ট্ৰাক আৰু নৈশ দলঙেৰে আহিলে দিব লাগিব টোল কৰ। বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা দিছে, আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত 10,000 টকা সোমাই দিব। কিন্তু তাৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ প্ৰদান কৰিছে চৰকাৰে, যাতে সকলো মহিলাই লাখপতি হ'ব পাৰে বা এটা ব্যৱসায় কৰিব পাৰে। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ। চৰ্ত সাপেক্ষে যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত চৰকাৰে প্ৰদান কৰিব 10,000 টকা। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিন্তু চৰকাৰে ফেব্ৰুৱাৰী মাহৰ 1ম তাৰিখতেই আপোনাৰ একাউণ্টত টকা সোমাই দিব 10,000 কৈ। লগতে পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকা আৰু মুঠ চৰকাৰে প্ৰদান কৰিব 25,000 টকা আৰু মুঠ চৰকাৰে আপোনাক প্ৰদান কৰিব 35,000 টকা। আৰু এই টকা লৈ আপুনি ব্যৱসায় কৰিব লাগিব। কিন্তু বহুত মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। প্ৰথম কিস্তি কোনে কোনে নাপাব, তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ SOP প্ৰকাশ কৰিছে। আৰু SOPটো আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কোন কোন মহিলাই 10,000 টকা নাপাব। তাৰ বাবে সকলো চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিগত 10 বছৰে বিশ্বৰ আগত সামগ্ৰিক বিকাশৰ এক অনন্য আৰ্হি উপস্থাপন কৰি আহিছে। আৰু চৰকাৰে 10 বছৰৰ ভিতৰত আপোনাক কি কি সুবিধা প্ৰদান কৰিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সেৱা আৰু চৰকাৰে এইকেইটা সুবিধা আপোনাক প্ৰদান কৰিছে নে নাই, আৰু এয়া মোদীৰ গ্যাৰাণ্টি বুলি প্ৰধানমন্ত্ৰী মন্তব্য কৰিছে। প্ৰথমতে চাওক, প্ৰথমটো দি আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে 80 কোটি প্লাছ নাগৰিকে 2020 চনৰ পৰা বিনামূলীয়া ৰেচন কাৰ্ড লাভ কৰি আহিছে। আপোনাৰ ঘৰত বিনামূলীয়া ৰেচন কাৰ্ড আছে নে নাই? যদি আপুনি পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। যিসকল ব্যক্তিয়ে পোৱা নাই সেইসকল ব্যক্তিক আবেদন কৰিবলৈ আহ্বান জনাইছে। আৰু 2 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ জৰিয়তে 50 কোটি প্লাছ নাগৰিকে বেংকিং ব্যৱস্থা যোগান কৰিছে। আপোনাৰ ঘৰত প্ৰধানমন্ত্ৰীৰ জনধন একাউণ্ট আছে নে নাই? যদি আপোনাৰ ঘৰত প্ৰধানমন্ত্ৰীৰ জনধন একাউণ্ট নাই, তেনে ক্ষেত্ৰত কেনেকুৱাকৈ আপুনি এখন জনধন একাউণ্ট ওপেন কৰি লৈ ল'ব। যদি আপোনাৰ জনধন একাউণ্ট থাকে, আপুনি কি কি সুবিধা লাভ কৰিব পাৰিব? চৰকাৰে বহুতো আঁচনি সুবিধা লাভ কৰিব যদি আপোনাৰ ঘৰত প্ৰধানমন্ত্ৰী জনধন একাউণ্ট থাকে। যদি আপোনাৰ নাই, আপুনি কেনেকুৱাকৈ এখন প্ৰধানমন্ত্ৰী জনধন একাউণ্ট ওপেন কৰি ল'ব, নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে 34 লাখ কোটি টকা পোনপটীয়াকৈ একাউণ্টত হস্তান্তৰণ কৰি নাগৰিকক শক্তিশালী কৰা হৈছে। আৰু আপুনি এই টকাটো লাভ কৰিছে নে নাই, বা চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ বেংক একাউণ্টত টকা যদি পোৱা নাই, নিশ্চয় আপুনি জনাই দিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিকেইটা প্ৰতিশ্ৰুতি দিছিলে বা বিগত 10 বছৰত এইকেইটা কাম কৰিছে বুলি মন্তব্য কৰিছে। লগতে আপুনি 34 লাখ কোটি টকাৰ ভিতৰত আপুনি টকা কিবা এটা পাইছে না নাই? যদি পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আয়ুষ্মান ভাৰতৰ অধীনত 34 কোটি প্লাছ নাগৰিকে 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিছে। আপুনি আয়ুষ্মান বীমাৰ জৰিয়তে কোনো ধৰণৰ স্বাস্থ্য বীমা লাভ কৰিছে না নাই? লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্য পদক্ষেপৰ অধীনত 4 কোটি প্লাছ পৰিয়ালে এতিয়া পকী ঘৰ লাভ কৰিছে। আপোনাৰ ঘৰত চৰকাৰী ঘৰ আছে না নাই? যদি চৰকাৰী ঘৰ নাই, আপুনি এতিয়া আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰ আবেদন কৰাৰ বাবে এতিয়া সময় হৈ পৰিছে। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ একাউণ্টত সোমাই দিব টকা, আৰু এই মাহৰ ভিতৰতে একাউণ্টত টকা প্ৰদান কৰিব।
কেৱল এয়াই নহয়, জল জীৱন মিছনৰ অধীনত 14 কোটি প্লাছ পৰিয়ালে পৰিষ্কাৰ খোৱা পানীৰ সুবিধা লাভ কৰি আহিছে। আপুনি খোৱা পানীৰ সুবিধা লাভ কৰিছে নে নাই? যদি লাভ কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, বা আপোনাৰ অঞ্চলত এনেকুৱাকৈ পৰিষ্কাৰ পানী খোৱাৰ সুবিধা আছে নে নাই, বা চৰকাৰে প্ৰদান কৰিছে নে নাই জল জীৱন মিছনৰ অধীনত খোৱা পানীৰ সুবিধা, তেনে ক্ষেত্ৰত যদি কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে বন্ধু বান্ধৱীসকল, বিগত 10 বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে এইকেইটা সুবিধা জনতাক প্ৰদান কৰিছে নে নাই, যদি কৰা নাই জনতাই নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.